হাগ্ৰামা ডাঙৰীয়া সঁচাকৈ অতি দুৰ্ভাগ্যজনক তেওঁ যি ধৰণে অপমানিত কৰিছে বিজেপিয়ে আৰু বিজেপিয়ে তেওঁলোকৰ সমৰ্থনত চৰকাৰ গঠন কৰিলে বিজেপিয়ে সেইখিনি সময়ত তেওঁলোকে সমৰ্থন নিদিয়া হ'লে হয়তো চৰকাৰ নহ'লহেঁতেন আৰু আজি বিজেপিয়ে ইমান স্বাৰ্থপৰ দেখিলে যে চৰকাৰৰ এতিয়া আৰু হাগ্ৰামাৰ কোনো দৰকাৰ নাই এতিয়া কোনো দৰকাৰ নাই কাৰণ শেষ হ'ল এতিয়া 3 মাহত ছাপোৰ্ট উইথড্ৰ কৰিলেও চৰকাৰ একো নহয় এতিয়া তেওঁলোকে বিপিএফক যি ধৰণে অপমানিত কৰিছে যে এইটো সঁচাকৈ অতি দুৰ্ভাগ্যজনক আৰু কোনো মূল্যবোধৰ ৰাজনীতি এইটো কথা নকয় আৰু গতিকে আমি সেইকাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে আপুনি ইমান অপমানিত হৈ আপুনি যিয়েই নহওক প্ৰত্যেক মানুহৰ ভুল ত্ৰুটি দুখ গুণ থাকিব কিন্তু এজন জনপ্ৰতিনিধি হিচাপে আপুনি এজন জনপ্ৰতিনিধি হিচাপে এটা এলেকাৰ চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে আপুনি দীৰ্ঘদিন ধৰি সেৱা কৰিছে আৰু আপোনাৰ নেতৃত্বত তাত শান্তি ঘূৰি আহিছে কাৰণ সেইখন অশান্ত এটা অঞ্চল আছিল অগ্নিগৰ্ভা গতিকে এইটো আমি আজি যিমানেই যি নহওক আমি হাগ্ৰামা মহিলাৰীক এইটো ক্ৰেডিট দিবই লাগিব আজি যিমান ক্ৰেডিট নলওঁ কিন্তু আমি এইটো ক্ৰেডিট হাগ্ৰামা মহিলাৰীক দিব লাগিব কাৰণ অগ্নিগৰ্ভা BTC এলেকা প্ৰথম শান্তিৰ উদ্যোগ কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মূল খুঁটিলে ঘূৰি আহি গণতান্ত্ৰিক ব্যৱস্থাত তেখেত সোমাই পৰাৰ কাৰণে তাত শান্তি ঘূৰি আহিছে গতিকে আজি হাগ্ৰামা মহিলাৰীক তেনেধৰণে অপমানিত কৰাটো আজি দুৰ্ভাগ্যজনক আৰু আমি কংগ্ৰেছ দলৰ লগত আমাৰ তেখেতৰ আগৰ পৰা আমাৰ ভাতৃত্ব আছিল প্ৰথম আমাৰ লগতেই মিত্ৰতা হৈছিল 15 বছৰ গতিকে আমি এতিয়াও আহ্বান জনাইছোঁ তেখেতক আমি যি মহাজোঁটৰ আহ্বান দিছোঁ সেই জোঁটৰ তেখেত অংশীদাৰ হ'লে আমি ভাল পাওঁ নাই আমাৰ যিটো বিধানসভা নিৰ্বাচনৰ উপলক্ষে আমি 126টা বিধানসভা সমষ্টিত আমি দলৰ তৰফৰ পৰা একোজনকৈ কোঅৰ্ডিনেটৰ নিয়োগ কৰিছোঁ আজি সেই কোঅৰ্ডিনেটৰসকলক তেওঁলোকৰ ডিউটি ৰেছপঞ্চিবিলিটি ফাংচন এইবিলাকৰ ওপৰত AICCৰ পৰা আমাৰ এক্সপাৰ্ট আহিছিল আৰু তেওঁলোকে এক এদিনীয়া প্ৰশিক্ষণ দিলে আৰু এই প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰি কোঅৰ্ডিনেটৰসকলে নিজৰ নিজৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ সম্পৰ্কত যিখিনি নীতি নিৰ্দেশনা কাম আছে সেইখিনি তেওঁলোকে কৰিব না BTCত শুনক BTCত যিটো আমি গম পাইছোঁ প্ৰচাৰ বহুত হৈছে এতিয়া বিজেপিয়ে যি ধৰণে প্ৰচাৰ কৰিছে আৰু UPPLে যি ধৰণে প্ৰচাৰ কৰিছে যেন সব আসন তেওঁলোকেই পাব মিটিঙত মানুহলৈ নহয় মানুহ আজিকালি বহুত ইণ্টেলিজেণ্ট হ'ল BTCত কিন্তু আণ্ডাৰ কাৰেণ্ট বেলেগ মানুহে বুজি পাইছে BTCত যে UPPL আৰু বিজেপি একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি আৰু মানুহে বিজেপিক কেতিয়াও ভোট নিদিয়ে আৰু BPFৰ প্ৰতিও মানুহৰ মোহভংগ হৈছে কাৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি BTCত আছিল বহুত তেওঁলোকৰ এণ্টি ইনকাম্বেঞ্চি আছে কিন্তু এইটো কথা উঠি যে আমি কংগ্ৰেছ বা AIUDFে আমিও একক সংখ্যাগৰিষ্ঠতা পাব নোৱাৰোঁ কাৰণ আমি সিমান চিটত আমি কণ্টেষ্ট কৰা নাই গতিকে BTRত আমাৰ স্পষ্ট ধাৰণা যে ৰাইজে ইয়াত ফ্ৰেকচাৰ্ড মেণ্ডেট হ'ব ৰাইজে এককভাৱে বিজেপিক নিদিয়ে ৰাইজে এককভাৱে UPPLক নিদিয়ে ৰাইজে এককভাৱে BPFক নিদিয়ে ৰাইজে দিব কংগ্ৰেছ আৰু AIUDFক বৃহৎভাৱে দিব আৰু আমি যদিও আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ কিন্তু আমি নিৰ্ণায়ক ভূমিকা পালন কৰিম নহয় গোটেই বিষয় সন্দৰ্ভত এইটো প্ৰথম কথাটো এইটো আমাৰ যিটো গণতান্ত্ৰিক বা ইনাৰ পাৰ্টি ডেমক্ৰেচি যিটো আমাৰ আছে ইমান এটা ডাঙৰ দল সেইটো তেওঁলোকে বা যিসকলে তেনেকুৱা মন্তব্য দিছে এইটো আচলতে তেওঁলোকে অপব্যৱহাৰ কৰাৰ নিচিনা হৈছে বহল অৰ্থত যদিও হয় মানে অকল যে আপোনাৰ ইনাৰ পাৰ্টি ডেমক্ৰেচি থাকিলেই আপুনি যে সকলো কথা ক'ব বা কাৰোবাৰ আবেগ অনুভূতিত আঘাত কৰা কথা আমি কেতিয়াও সমৰ্থন কৰোঁ যোন সম্প্ৰদায়ৰ নহয় আমি মুছলমানৰো আবেগ অনুভূতিত আঘাত কৰা কথা সমৰ্থন নকৰোঁ আমি হিন্দুৰো নকৰোঁ জনজাতিৰ কাৰোৱেই কোনো মানুহৰ আবেগ অনুভূতিত আঘাত কৰা কোনো কথাই আমি সমৰ্থন নকৰোঁ আৰু সেইকাৰণে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যি কৈছে
আমি সেই কথাটোৰ ওপৰত আমি দলৰ তৰফৰ পৰা আমি এটা জেনেৰেল নিৰ্দেশনা আকৌ আমি জাৰি আমাৰ এইটো আছেই ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন তথাপি আমি আকৌ সকলোকে মনত পেলাই দিছোঁ যে কংগ্ৰেছ দল এটা সকলোকে লৈ এটা দল গতিকে এই দলে সকলোকে আমি সমান প্ৰাধান্য দিব লাগে গতিকে কাৰো আৱেগ অনুভূতিত আঘাত হনা কথা আমি কোনো নেতা কৰ্মীয়ে ক'তো ক'ব নালাগে মই অজন্তা নেওগৰ লগত কথা পাতিছোঁ 2-3বাৰ কথা পাতিছোঁ আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই কথা পাতিছে স্বয়ং আমাৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াই কথা পাতিছে ৰকিবুল হুছেইন ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া সকলোৱে কথা পাতিছে আৰু আমি এজন বিধায়কৰ তেওঁৰ ভাতৃপ্ৰতিম এগৰাকী বিধায়ক জাকিৰ হুছেইন সিকদাৰ আমি তেওঁকো পঠিয়াইছোঁ তেওঁৰ ঘৰলৈ গতিকে গৈছে আজি গৌৰৱ গগৈও গৈছে আৰু এই গোটেইবিলাকৰ পৰা এইটো স্পষ্ট তেওঁ দ্ব্যৰ্থহীন ভাষাত আমাক কৈছে যে এইবিলাক অপপ্ৰচাৰ তেওঁৰ বিৰুদ্ধে গতিকে তেওঁ স্পষ্টীকৰণ দিয়া নাই এইকাৰণে দিয়া নাই তেওঁ ফেড আপ হৈ গৈছে কাৰণ তেওঁ কিমানবাৰ স্পষ্টীকৰণ দিব আগতে বহুতবাৰ তেওঁ দিছে তেওঁ এনেকুৱা পৰ্যন্ত কৈছে এটা সময়ত যে মোৰ স্বামীয়ে কংগ্ৰেছৰ আদৰ্শৰ কাৰণে যি ত্যাগ কৰি গৈছে তাক মই কেতিয়াও অসন্মান কৰিব মই নোৱাৰোঁ ইমান পৰ্যন্ত এগৰাকী মহিলাই কোৱাৰ পিছত তাৰপিছতো যেতিয়া তেখেতৰ এই কথাবিলাক ওলাই থাকে তেখেত আচলতে সেইকাৰণে তেখেতে ইচ্ছাকৃতভাৱে তেখেতে কোনো স্পষ্টীকৰণ দিয়া নাই তেখেতে ভাবিছে সময়ে প্ৰমাণ কৰিব গতিকে সেইটো তেখেত নাযায় গতিকে এইবিলাক হৈছে এতিয়া ইলেকশ্যনৰ আগমুহূৰ্তত এনেকুৱা বহুত ওলাব আৰু এই গোটেই বস্তুটো এইবিলাক ৰিউমাৰ স্প্ৰেড কৰা বিজেপি এক্সপাৰ্ট তেওঁলোকৰ বেলেগ বেলেগ উইংছৰ যোগেদি বিভিন্ন ৰিউমাৰ কৰে প্ৰচাৰ কৰে তেওঁলোকে দেখিছে যে কংগ্ৰেছৰ উত্থান তেওঁলোকে যিমানেই পলাৰাইজেশ্যন কৰিবলৈ চেষ্টা কৰক তেওঁলোক সফল নহয় মানুহে এতিয়া বুজি পাইছে এতিয়া আৰু পলাৰাইজেশ্যন হিন্দু মুছলমান বা সাম্প্ৰদায়িক ৰাজনীতি নচলে এতিয়া অৰ্থনৈতিক সমস্যাৰ কথা আহিব ভাত কাপোৰৰ কথা আহিব নিবনুৱাৰ কথা আহিব তেওঁলোকে ভালকৈ জানে গতিকে সেইকাৰণে তেওঁলোকে দেখিছে যে কংগ্ৰেছৰ এই উত্থানক কৰ্মীসকলৰ মাজত দিগ্ভ্ৰান্ত কৰিবৰ কাৰণে কৰ্মীসকলৰ মনোবল ভাঙিবৰ কাৰণে এইবিলাক ডিজাইন প্লেনত এইবিলাক অপপ্ৰচাৰ চলিছে সেইটো আমি দেখা যাব সেইটো আমি দেখিম কাৰণ ৰাজদীপ গোৱালাক আমি যি পৰিস্থিতিত আমি বহিষ্কাৰ কৰিছোঁ সেইটো পৰিস্থিতি সম্পূৰ্ণ বেলেগ কাৰণ আমি এইটো কথা যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে সভাত কৈ দিলে যে ৰাজদীপ গোৱালা অতি সোনকালে বিজেপিত জইন কৰিব এই কথাটোৰ আমি তেওঁক ৰিপ্লাই দিবলৈ কৈছিলোঁ তেওঁক আমি খণ্ডন কৰিবলৈ কৈছিলোঁ কাৰণ এনেই পেপাৰত ওলোৱাটো বেলেগ কথা আৰু এজন মন্ত্ৰীয়ে অপেনলি কৈ দিয়াটো এটা বেলেগ কথা এনেই ৰিউমাৰ বহুত ওলাব পাৰে তাত কথা নাই যেতিয়া এজন মন্ত্ৰীয়ে দায়িত্বশীল মন্ত্ৰীয়ে যেতিয়া পাব্লিক মিটিঙত ক'লে সেইটো আমি ৰাজদীপ গোৱালাক কৈছিলোঁ যে আপুনি এইটো ক্লিয়াৰিফাই কৰক তেওঁ যিহেতু সেইটো ক্লিয়াৰিফাই নকৰিলে গতিকে নকৰাৰ কাৰণে আমি ভাবিছোঁ তেওঁ ডেফিনেটলি এইটো দলীয় অনুশাসন ভংগ কৰিছে আৰু সেইকাৰণে তেওঁক আমি বহিষ্কাৰ কৰিছোঁ এতিয়া যদি আৰু অন্য কোনো কাৰণ দল কাৰোতকৈ ডাঙৰ নহয় আমি কেতিয়াও এইটো নাচাওঁ দলৰ আদৰ্শটো দলৰ শৃংখলাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আমি সুবিধাবাদৰ ৰাজনীতিত আমি বিশ্বাস নকৰোঁ গতিকে সেইকাৰণে যদি এতিয়াও কোনোবাই যদি তেনেধৰণৰ দলীয় অনুশাসন ভংগ কৰে দলৰ হাইকমাণ্ডে মোক স্পষ্ট কৰ্তৃত্ব দিছে অতি সোনকালে তেওঁলোকৰ